যি ব্যক্তিয়ে মহান আল্লাহ তাআলাৰ তিনিটা নামৰ জিকিৰ বেছি বেছিকৈ কৰি থাকিব আল্লাহ ৰব্বুল আলামিনে সেইজন ব্যক্তিৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব তাৰ জীৱনৰ সকলো অভাৱ অনাটন দূৰ কৰি দিব জীৱনত নামি আহিব আল্লাহৰ পক্ষৰ পৰা অশেষ ৰহমত আৰু বৰকত জীৱন শান্তিময় হৈ যাব আপুনি যদি উঠা বহা কৰোতে চলাফুৰা কৰোতে কাজ কৰ্ম কৰি আছে আল্লাহ ৰব্বুল আলামিনৰ এই তিনিটা নামৰ জিকিৰ আপুনি কৰি থাকে আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱন শান্তিময় কৰি দিব জীৱনৰ সকলো গুনাহ মাফ কৰি দিব আল্লাহ ৰব্বুল আলামিনৰ দয়া আৰু করুণাত আপোনাৰ জীৱনত কোনো ধৰণৰ অভাৱ অনাটন নাথাকে কোনো দুখ কষ্ট নাথাকে আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে আল্লাহ ৰব্বুল আলামিনে আপোনাক কুদৰতীভাৱে হিফাজত কৰিব ইনশাআল্লাহ তাআলা মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহ ৰব্বুল আলামিন আমাৰ খালিক হয় আমাৰ মালিক হয় তেৱে জীৱনদাতা তেৱে মৃত্যুদাতা তেৱে সকলো কিছুৰ মালিক হয় সৃষ্টিকৰ্তা হয় আমাক আল্লাহ ৰব্বুল আলামিনে সকলো সৃষ্টি জগতৰ সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ কৰি শ্ৰেষ্ঠ মৰ্যাদা পূৰ্ণ কৰি আমাক আল্লাহ ৰব্বুল আলামিনে সৃষ্টি কৰিছে আমাৰ কৰ্তব্য হৈছে যে আমি মহান আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰো এনি টাইম আল্লাহ তাআলাৰ জিকিৰ কৰো যিকোনো কাজ কৰ্ম কৰি আছো চলাফুৰা কৰি আছো এনি টাইম উঠা বহা কৰোতে চলাফুৰা কৰোতে এনি টাইম আল্লাহ ৰব্বুল আলামিনৰ জিকিৰ কৰো আল্লাহক স্মৰণ কৰো আমি যিকোনো অৱস্থাতেই মহান আল্লাহ ৰব্বুল আলামিনৰ জিকিৰ কৰিব পাৰো মহান আল্লাহ তাআলা কোরআনে কারীমত এই দৰে ইরশাদ কৰে আল্লাযীনা ইয়াযকুৰুনাল্লাহা কিয়ামান ওয়া কুউদান ওয়া আলা জুনুবিহিম যিসকল বান্দাই মহান আল্লাহ তাআলাৰ জিকিৰ কৰে থিয় হোৱা অৱস্থাত বহি থকা অৱস্থাত শুই থকা অৱস্থাত যিসকল মুমিনিন হয় মুমিনিন সকলে আল্লাহ ৰব্বুল আলামিনক ইয়াদ কৰি স্মৰণ কৰি আল্লাহ তাআলাৰ জিকিৰ কৰি অন্তৰত শান্তি পায় মুমিন সকলে আল্লাহৰ জিকিৰ কৰি মজা পায় মনত এক আনন্দ এক শান্তি আহি যায় আল্লাহ ৰব্বুল আলামিনে কোরআনে কারীমত কয় ইয়া আইয়ুহাল্লাযীনা আমানু যকুরুল্লাহ যিকরান কাসীরা হে মুমিনিন সকল তোমালোকে মই আল্লাহৰ বেছি বেছি জিকিৰ কৰা যিকৰান কাসীৰা বেছি বেছিকৈ স্মৰণ কৰা জিকিৰ কৰি থাকা আসাব্বিহুহু বুকরাতা ওয়া আসীলা আৰু এই জিকিৰ কৰাৰ কাৰণে তুমি পুৱা গধূলি যেতিয়াই তুমি সময় পোৱা মহান আল্লাহ তাআলাৰ জিকিৰ কৰি থাকা আল্লাহ তাআলাক স্মৰণ কৰি থাকা কিয়নো আল্লাহ ৰব্বুল আলামিন আমাৰ ৰব হয় আমাৰ কেতিয়া কোন বস্তুৰ কিমানখিনি প্ৰয়োজন হয় আমাৰ আল্লাহ ৰব্বুল আলামিনে আমাৰ প্ৰতিপালকে সেইবোৰ পূৰণ কৰি আছে সেইকাৰণে আমাৰ কৰ্তব্য হৈছে আল্লাহ ৰব্বুল আলামিনক স্মৰণ কৰা আল্লাহক জিকিৰ কৰা আল্লাহক বেছি বেছিকৈ ইয়াদ কৰা আল্লাহ ৰব্বুল আলামিন কোরআনে কারীমত কয় ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন মই জিন আৰু মানুহক একমাত্ৰ মোৰ ইবাদতৰ কাৰণে সৃষ্টি কৰিছো ইয়াৰ অৰ্থ হ'ব যে মই জিন আৰু ইনসানক আল্লাহ ৰব্বুল আলামিনে যেটো কথা বুজাইছে মই জিন আৰু ইনসানক সৃষ্টি কৰিছো যে তেওঁলোকে ইবাদত কৰক তেওঁলোকৰ নিজৰ উপকাৰৰ কাৰণে লাম লিল ইন্তিফা তেওঁলোকৰে ফায়দা হ'ব আমি যে আল্লাহৰ ইবাদত কৰো নামাজ পঢ়ো রোজা ৰাখো আল্লাহৰ জিকিৰ কৰো কোরআনে কারীমৰ তিলাওয়াত কৰো তাসবিহ তাহলিল কৰো ইয়াত আল্লাহৰ একো ফায়দা নাই আমাৰ নিজৰে ফায়দা হয় আমাৰ নিজৰে উপকাৰ আছে আমি যিমান বেছি বেছি আল্লাহৰ ইবাদত কৰিম আমাৰ নিজৰ ফায়দা হ'ব আমাৰ নিজৰ উপকাৰ হ'ব আল্লাহ তাআলাৰ আমি যদি কোনো আল্লাহৰ ইবাদত নকৰো আল্লাহ আল্লাহ হৈ থাকিব আল্লাহৰ ইলাহিয়াতত কোনো ধৰণৰ দুৰ্বলতা নাহে আল্লাহৰ সম্মান কমি নাযায় আৰু যদি গোটেই পৃথিৱীৰ মানুহে আল্লাহৰ ইবাদত বেছি বেছি কৰি কৰো আল্লাহৰ সম্মান আৰু বাঢ়ি নাযায় আল্লাহ আল্লাহ হৈ থাকিব আমি ইবাদত কৰিলে আল্লাহক স্মৰণ কৰিলে আল্লাহৰ জিকিৰ কৰি থাকিলে আমাৰ ফায়দা হ'ব আমাৰ উপকাৰ হ'ব আমি যদি আল্লাহক স্মৰণ নকৰো আল্লাহৰ ইবাদত নকৰো ধ্বংসত আমি পৰিম ক্ষতি আমাৰ হ'ব আল্লাহৰ নহয় সেইকাৰণে আল্লাহ ৰব্বুল আলামিন আমাৰ প্ৰতিপালক হয় আমাৰ দায়িত্ব আৰু কৰ্তব্য হৈছে আমি বেছি বেছিকৈ আল্লাহক স্মৰণ কৰো আল্লাহৰ জিকিৰ কৰো
আল্লাহ রাব্বুল আলামিন কোরআনে কারীমত কয় ফাজকুরুনি আযকুরকুম ওয়াশকুরু লি ওয়ালা তাকফুরুন। তোমালোকে মোক স্মৰণ কৰা, মোক ইয়াদ কৰা, মই তোমালোকক ইয়াদ কৰিম আৰু মোৰ শুকুৰ গুজাৰ কৰা, মোৰ শুক্ৰিয়া আদায় কৰা আৰু না শুক্ৰিয়া নকৰিবা, ইনকাৰ নকৰিবা। ফাজকুৰুনি আযকুরকুম, আল্লাহ ৰাব্বুল আলামিনে কৈছে তোমালোকে মোক স্মৰণ কৰা, মই তোমালোকক স্মৰণ কৰি আছো। আল্লাহ তাআলাই আমাক স্মৰণ কৰাৰ মতলবটো কি? ইয়াৰ মতলবটো হৈছে আল্লাহ ৰাব্বুল আলামিনৰ আমি যেতিয়া বেছি বেছিকৈ স্মৰণ কৰি থাকিম, আল্লাহৰ জিকিৰ কৰি থাকিম, আল্লাহৰ ইবাদত কৰি থাকিম, আল্লাহ ৰাব্বুল আলামিনে আমাৰ জীৱনত আহা বালা মুসিবতবোৰ আঁতৰাই দিব, আমাৰ জীৱন শান্তিময় কৰি দিব, সুখ শান্তিৰে আমাৰ জীৱন ভৰপূৰ কৰি দিব, আমাৰ গুনাহবোৰ মাফ কৰি দিব, আমাৰ নামাই আমল নেকিৰে ভৰপূৰ কৰি দিব, আখিৰাতত আমাক জান্নাত দান কৰিব, দুনিয়াতো শান্তি দান কৰিব, আখিৰাততো আল্লাহ ৰাব্বুল আলামিনে আমাক শান্তি কৰিব। এয়া হৈছে আল্লাহৰ স্মৰণ। আল্লাহৰ গুণবাচক বহুত নাম আছে, ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউ বিহা। আল্লাহ ৰাব্বুল আলামিনৰ ভাল ভাল বহুত নাম আছে, সেই নামৰ উছিলা লৈ দোয়া কৰা, আল্লাহ ৰাব্বুল আলামিনে দোয়া কবুল কৰিব। আল্লাহৰ জাতি নাম হৈছে আল্লাহ, কিন্তু আল্লাহৰ বহুত সিফাতি নাম আছে, আর রহমানু আর রহিমু আল মালিকু আল কুদ্দুস আসসালামু আল মুমিনু আল মুহাইমিনু আল আজিজু আল জব্বারু আল মুতাকাব্বির আল গফফারু আল কাহ্হারু আল ওয়াহাবু আল রাজ্জাকু আল ফাত্তাহ ইত্যাদি আল্লাহর বহুত সিফাতি নাম আছে। আল্লাহর যিকোনো সিফাতি নামৰ উছিলা লৈ আল্লাহৰ ওচৰত যদি আমি দোয়া কৰো, আল্লাহ ৰাব্বুল আলামিন আমাৰ দোয়া নিশ্চয় শুনিব। আমি খালি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে। জীৱনৰ সমস্যা হৈছে, টকা পইচাৰ অভাৱ, বহুত বেমাৰত পৰি আছো, যিমান ধৰণৰ সমস্যা আছে, আল্লাহৰ সিফাতি নামৰ উছিলা লৈ আল্লাহৰ সিফাতি নাম পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰো, আল্লাহ ৰাব্বুল আলামিনে নিশ্চয় শুনিব, নিশ্চয় আমাৰ সৱালৰ জবাব দিব, আমাৰ দোয়া কবুল কৰিব। উদউনি আস্তাজিব লাকুম, তোমালোকে দোয়া কৰা, মোক মাতা, মই জবাব দিম। আল্লাহ রাব্বুল আলামিনের ওচৰত আমি যদি দোয়া কৰো, আল্লাহ রাব্বুল আলামিনে নিশ্চয় জবাব দিব। আমি খালি আল্লাহৰ গুণবাচক নামবোৰ লৈ আল্লাহক ইয়াদ কৰিব লাগে, আল্লাহক স্মৰণ কৰিব লাগে। যি তিনিটা নামৰ কথা মই কৈ আছিলো, এই তিনিটা নামৰ উছিলা লৈ আপুনি আল্লাহৰ ওচৰত দোয়া কৰিলে জীৱনত যিমান সমস্যা আছে সকলো সমস্যা আল্লাহ ৰাব্বুল আলামিনে সমাধান কৰি দিব। জীৱনত যিমান গুনাহ আমি কৰিছো সেইবোৰ গুনাহ নেকিৰে পৰিৱৰ্তন কৰি দিব, পাপ সবেৰে পৰিৱৰ্তন কৰি দিব। সুবহানাল্লাহ। জীৱনত অভাৱ অনাটন হৈ আছে, যিটো আশা কৰিছো সেইবোৰ আশা পূৰণ হোৱা নাই, আল্লাহৰ এই তিনিটা নামৰ উছিলা লৈ আমি যদি দোয়া কৰো, আল্লাহ ৰাব্বুল আলামিন নিশ্চয় আমাৰ দোয়া কবুল কৰিব। আমি যি বিচাৰো আল্লাহ ৰাব্বুল আলামিনে দান কৰিব। সুবহানাল্লাহ। সেই তিনিটা নামৰ যেতিয়া আপুনি জিকিৰ কৰিব, যিকোনো অৱস্থাতেই আপুনি জিকিৰ কৰিব পাৰে। যিকোনো অৱস্থাতে থিয় হৈ আছে, বহি আছে, শুই আছে, ৰাস্তা ঘাটে চলাফুৰা কৰি আছে, কাজ কৰ্ম কৰি আছে, যেতিয়া তেতিয়াই আপুনি আল্লাহৰ নামৰ জিকিৰ কৰিব পাৰে। কিন্তু আপুনি যেতিয়া জিকিৰ কৰিব, বিশেষকৈ পাক অৱস্থাত থাকি যদি আপুনি জিকিৰ কৰে, আল্লাহ ৰাব্বুল আলামিনে বেছি পছন্দ কৰে। কিয়নো আল্লাহ ৰাব্বুল আলামিন কোরআনে কারিমত কয়, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ ৰাব্বুল আলামিন তওবাকাৰী সকলক, যিসকলে ভুল কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰে, তেওঁলোকক আল্লাহ ৰাব্বুল আলামিনে পছন্দ কৰে, ভাল পায়। ওয়া ইউহিব্বুল মুতাতাহহিরিন, আৰু সেই সকলক ভাল পায় যিসকলে পবিত্ৰ অৱস্থাত থাকে, পাক অৱস্থাত থাকে, পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে, তেওঁলোকক আল্লাহ তাআলাই পছন্দ কৰে। সেইকাৰণে আপুনি যেতিয়া জিকিৰ কৰিব, আল্লাহৰ ইবাদত কৰিব, আল্লাহৰ কোনো সিফাতি নামৰ জিকিৰ কৰিব, আপোনাৰ কাৰণে জৰুৰী হৈছে যে আপুনি পবিত্ৰতা অৰ্জন কৰিব, পাক অৱস্থাত আল্লাহৰ নাম জপিব, আল্লাহ তাআলাই বেছি ভাল পায়। এই তিনিটা নামৰ আপুনি যেতিয়া জিকিৰ কৰিব, আপুনি অজু কৰি ল'ব, ধুনীয়াকৈ অজু কৰিব। অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। তাৰ পিছত আপুনি মুছল্লা পাৰি বহি
এক নিৰ্জন ঠাইত বহি যাব যদি পাৰে 2 ৰাকাত নফল নামাজ পঢ়ি ল'ব আপুনি কিবা সমস্যাত পৰি আছে 2 ৰাকাত সলাতুল হাজত নামাজ পঢ়িব সলাতুল হাজতৰ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 ৰাকাত নামাজ আপুনি আদায় কৰি ল'ব তাৰ পিছত আপুনি 3 বাৰ দুরুদ ইব্রাহিম পড়িব যেটো আমি নামাজত পড়ো আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ এই দুরুদ শরীফ আপনি 3 বার পড়িব তার পিছত যদি আপনি পারে কোরআনে কারিমৰ যিকোনো ঠাইৰ পৰা অলপমান তিলাওয়াত কৰিব আপুনি সূৰা ইখলাছটো যদি জানে 3 বাৰ সূৰা ইখলাছ পঢ়ক বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হুৱাল্লাহু আহাদ আল্লাহুস সামাদ লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুৱান আহাদ সূৰা ইখলাছটো যদি জানে আপুনি তিলাওয়াত কৰিব 3 বাৰ তিলাওয়াত কৰিব সূৰা ইখলাছ 3 বাৰ তিলাওয়াত কৰিলে কোরআনে কারিমৰ এটা নফল খতমৰ সওয়াব পায় সুবহানাল্লাহ কোরআনৰ যদি আপুনি বেলেগ সূৰাও পঢ়িব পাৰে কোরআন তিলাওয়াত কৰিব পাৰে অলপমান কোরআন তিলাওয়াত কৰি ল'ব তাৰ পিছত আপুনি আল্লাহৰ এই 3টা গুণবাচক নাম আপুনি পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইয়া ৰহমানু ইয়া আল্লাহ ইয়া ৰহমানু ইয়া আল্লাহ ইয়া ৰহমানু ইয়া আল্লাহ আল্লাহৰ গুণবাচক এই নাম আপুনি পঢ়িলে মহান আল্লাহ তাআলাই আপোনাৰ ওপৰত করুণাৰ দৃষ্টি দিব আপোনাৰ জীৱনত আল্লাহ ৰব্বুল আলামিনে বৰকত দান কৰিব আপোনাৰ প্ৰতি আল্লাহ তাআলাই দয়া কৰিব আৰু যেতিয়া আল্লাহৰ দয়া আৰু করুণা আপোনাৰ ওপৰত থাকিব এই পৃথিৱীৰ সকলো বস্তু আপোনাৰ কদমত আহি যাব আল্লাহ রব্বুল আলামিনে জিয়াই বিচাৰিব আপোনাক দান কৰিব কিয়নো আল্লাহ রব্বুল আলামিনে আপোনাক ভাল পায় পছন্দ কৰে আপুনি যি বিচাৰে আল্লাহ তাআলা আপোনাক দান কৰিব ইয়া রহমানু ইয়া আল্লাহ ইয়া রহমানু ইয়া আল্লাহ ইয়া রহমানু ইয়া আল্লাহ কম পক্ষে আপুনি 5 বাৰ পঢ়িব ওপৰত আপুনি যিমানেই পঢ়িব পাৰে যিমান বেছি পঢ়িব ইমান বেছি ফায়দা হয় 2 নম্বৰত মহান আল্লাহ তাআলাৰ যেটো সিফাতি আৰু গুণবাচক নাম আপুনি পঢ়িব হেয়া হৈছে ইয়া গফফারু ইয়া আল্লাহ ইয়া গফফারু ইয়া আল্লাহ ইয়া গফফারু ইয়া আল্লাহ কম পক্ষে 5 বাৰ আপুনি পঢ়িব বেছি যিমান পাৰে আপুনি পঢ়িব পাৰে 3 নম্বৰত আল্লাহৰ যেটো সিফাতি নাম গুণবাচক নাম আপুনি পঢ়িব হেয়া হৈছে ইয়া রাজ্জাকু ইয়া আল্লাহ ইয়া রাজ্জাকু ইয়া আল্লাহ ইয়া রাজ্জাকু ইয়া আল্লাহ এই নাম এই 3টা নাম আপুনি পঢ়ি আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰিব ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউ বিহা আল্লাহৰ ভাল নামৰ উছিলা লৈ আল্লাহৰ ওচৰত দোয়া কৰা আল্লাহ রব্বুল আলামিন কবুল কৰিব অভাৱ অনাটন হৈ আছে দোয়া কৰক আল্লাহ রব্বুল আলামিন জীৱনৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব আপোনাৰ যিবোৰ সপোন আধৰুৱা হৈ আছে সপোনবোৰ পুৰা হোৱা নাই আল্লাহৰ ওচৰত বিচাৰক আল্লাহ রব্বুল আলামিন সেইবোৰ সপোন বাস্তৱত ৰূপান্তৰ কৰি দিব সপোন পুৰা কৰি দিব আপুনি বহুত সমস্যাত পৰি আছে সমস্যা সমাধান কৰি দিব টকা পইচাৰ অভাৱ হয় আপুনি ঋণগ্ৰস্ত হৈ আছে আল্লাহ রব্বুল আলামিনে সকলো সমস্যাৰ সমাধান কৰি দিব দুনিয়া ও আখিৰাতত আল্লাহ ৰব্বুল আলামিনে আপোনাক ধনী কৰি দিব আপুনি যি বিচাৰে আল্লাহ ৰব্বুল আলামিনে দান কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে আল্লাহৰ ভাল নামৰ আল্লাহৰ গুণবাচক নামৰ উছিলা লৈ দোয়া কৰাৰ তৌফিক দান কৰক বেছি বেছিকৈ এই 3টা নামৰ জপ কৰাৰ আৰু আল্লাহক ইয়াদ কৰাৰ তৌফিক দান কৰক সকলোৱে কক আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু